নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যত পূজাৰ সময়ত কুটাঘাটৰ আশংকা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পূজা মণ্ডপত কৰা হৈছে কটকটীয়া নিৰাপত্তা শত্ৰু দেশৰ চকু আছে অসমত আৰু এই কথা সংবাদমেলত উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আমি পুনৰ জনাইছো ৰাজ্যত এতিয়া পূজাৰ সময়ত কুটাঘাটৰ আশংকা প্ৰকাশ কৰিছে কোড আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত পূজা মণ্ডপত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে শত্ৰু দেশৰ চকু অসমত থকা বুলি আজি এক সংবাদমেলত মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অসম এতিয়া সন্ধিক্ষণত থকা বুলি মন্তব্য কৰে ডিজিপি গৰাকীয়ে পূজা আহিছে মই শাৰদীয় শুভেচ্ছা সকলোকে জনাইছো আশা কৰো দুৰ্গা মাতাৰ আশীৰ্বাদ আমাৰ ৰাজ্যবাসীৰ ওপৰত বৰিষণ হ'ব এতিয়া পূজা সন্দৰ্ভত আমি কেতবোৰ মিটিং কৰিছো মই যোৱা পৰহি ভিডিঅ' কনফাৰেন্স কৰিছো সকলো জিলাৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ সকলো কমাণ্ডেণ্ট সকলৰ লগত আৰু এই সন্দৰ্ভত কেতবোৰ বিধি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা আমাৰ কেতবোৰ খবৰ আছে আমি অকমান সতৰ্ক হোৱা ভাল কাৰণ অসমখন এতিয়া এটা সন্ধিক্ষণত আছে শত্ৰু ৰাষ্ট্ৰ বহিৰাষ্ট্ৰৰ কেতবোৰ মানে কুচকু অসমত পৰি আছে গতিকে ইয়াত যদিহে কিবা তেনেকুৱা চক্ৰান্ত থাকে সেইখিনি প্ৰতিহত কৰিবলৈ অসম পুলিচে চেষ্টা কৰিব আৰু প্ৰচেষ্টা চলাই আছে আমাৰ কেতবোৰ খবৰ আছে আমি আপোনালোকৰ জৰিয়তে সমুদায় অসমবাসীক পূজাটো পালন কৰোঁতে উৎসৱ পালন কৰোঁতে অকল পূজাই নহয় পূজাৰ পিছৰ পৰ্যায়ৰ যিকেইটা উৎসৱ আহি আছে সেইখিনি পালন কৰোঁতে বহু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ কৰিছোঁ আমি সময়ত ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাম আৰু পূজা কমিটি অনুসাৰে আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ লগত আলোচনা চলি থাকিব আৰু সেয়া আছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ মন্তব্য দুৰ্গা পূজাৰ সময়ত কুটাঘাটৰ আশংকাৰ কথা আজি প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰা হৈছে আৰু সেই চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত পূজা মণ্ডপত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ কথা উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে এইখিনি মুহূৰ্তত সংযুক্ত হৈছো বলেন সমাগত দুৰ্গা পূজা কিন্তু এই দুৰ্গা পূজাক লগে লগে কিন্তু এক অশনি সংকেত এই মুহূৰ্তত কুটাঘাটৰ আশংকা কৰা হৈছে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এইখিনি কথা উল্লেখ কৰিছে লগতে কোৱা হৈছে যে এনে দুষ্কৃতিকাৰী দুষ্কাৰ্য প্ৰতিহত কৰিবলৈ সষ্টম হৈ থাকিব আৰক্ষী প্ৰশাসন এই মুহূৰ্তত জানিব বিচাৰিম এই সমগ্ৰ বিষয়টোৰ ওপৰত কেনেদৰে দৃষ্টি ৰাখিছে বৰ্তমান আৰক্ষীয়ে সাধাৰণতে শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ দুটা দিন বাকী আৰু সেই দুটা দিন বাকী থকা অৱস্থাত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাতিপুৱা ভাগত যি ভাষ্য আগবঢ়াইছিলে সেই মন্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে সমগ্ৰ অসম তথা গুৱাহাটী মহানগৰী ৰক্তাক্ত হোৱাৰ এক ইংগিত প্ৰদান কৰা হৈছে আৰু যি ইংগিতত কোৱা হৈছে যে বহিৰাজ্য তথা কুটাঘাটকাৰী লক্ষ্যৰূপে হ'ব গুৱাহাটী বাছি লোৱা হৈছে আৰু গুৱাহাটীক আক্ৰমণৰ লক্ষ্যৰে ইতিমধ্যেই দুষ্টচক্ৰ নামি পৰিছে বুলি কোৱা হৈছে আৰু যি ইণ্টেলিজেন্সৰ তৰফৰ পৰা সেই ইনপুট ইতিমধ্যে অসম আৰক্ষীয়ে লাভ কৰা বুলি কোৱা হৈছে আৰু তাৰ ফলস্বৰূপে পূৰ্বতকৈ এই বছৰ শাৰদীয় দুৰ্গা পূজাৰ পূজাস্থলীসমূহত অধিকভাৱে নিৰাপত্তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত দৃষ্টি নিবদ্ধ কৰা হৈছে আৰু তাৰ কাৰণে ইতিমধ্যেই প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলা তথা গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তক অধিকভাৱে গুৰুত্ব আৰোপ কৰি সেইসমূহ পূজাস্থানত পূজাস্থলীসমূহত বিশেষ নিৰাপত্তা বেহু গঢ়াৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে পূৰ্বতে যিহেতুকে চিচি কেমেৰাত আবদ্ধ থাকিব সমগ্ৰ সেই পূজাস্থলী তথা নিৰাপত্তাৰক্ষী সেই ওচৰ যিসমূহ ওচৰ নিচেই ওচৰৰ যিখন আৰক্ষী থানা হ'ব সেই থানাখনৰ পৰাই তাত নিয়োজিত আৰক্ষীসকলক অধিকভাৱে যাতে নিয়োজিত কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কেইবাটাও ইতিমধ্যে ইনপুট লাভ কৰিছে যিসমূহ তথ্য ৰাতিপুৱা ভাগত আৰক্ষী সঞ্চালক প্ৰধানে সম্পূৰ্ণৰূপে তেখেতে প্ৰকাশ কৰিছে আৰু এটা ভাষ্যৰ পৰা প্ৰকাশ কৰা হৈছে যে কুটাঘাটকাৰীৰ লক্ষ্যৰূপে লোৱা হৈছে শাৰদীয় দুৰ্গা পূজা আৰু বিশেষকৈ এইবাৰ কোভিডসৃষ্ট পৰিৱেশৰ মাজতো যদিও বা শাৰদীয় দুৰ্গা পূজা যথেষ্টখিনি পূজাত শিথিলতা থাকিব আৰু এই শিথিলতাৰ সুযোগ গ্ৰহণ কৰি দুষ্টচক্ৰ নামি পৰা বুলি ইতিমধ্যে কোৱা হৈছে আৰু যাৰ কাৰণে পূজাস্থলীসমূহৰ ক্ষেত্ৰত বিশেষভাৱে ৬৫গৰাকী লোকৰ
সমাৱেশে এইবাৰ পূজাস্থলীত মণ্ডপত হ'ব দিব বুলি ইতিমধ্যে কোৱা হৈছে আৰক্ষীৰ তৰফৰ পৰা। গতিকে তেনে কিছু নীতি নিৰ্দেশৰ মাজত এইবাৰ শাৰদীয় পূজা অনুষ্ঠিত কৰিব পাৰিব বুলিহে আচলতে কোৱা হৈছে। একেদৰে দেখিবলৈ পোৱা যায় যে প্ৰতিটো শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্তত দুষ্ট চক্ৰ বিশেষকৈ গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতেই হওক, বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যতেই হওক, ইৰানী গ্ৰুপৰ সদস্যই হওক মহানগৰীত উঠি পৰি লাগে বা গৃহৰ পৰা যেতিয়া পূজা চাবলৈ লোকসকল ওলাই যায় তেতিয়া সমূহ আচলতে গৃহসমূহত টাৰ্গেট কৰি লক্ষ্য কৰি লোৱা হয় দুষ্ট চক্ৰই। গতিকে এনেকুৱা ধৰণৰ যিসমূহ অপৰাধ আছে সেইসমূহ অপৰাধৰ ক্ষেত্ৰতো আৰক্ষীৰ তৰফৰ পৰা ইংগিত প্ৰদান কৰা হৈছে। মুঠৰ ওপৰত গুৱাহাটী মহানগৰীক সম্পূৰ্ণৰূপে সষ্টম হ'বলৈ আৰক্ষী সঞ্চালক প্ৰধানে আহ্বান জনাইছে আৰু সেই অনুসৰিহে প্ৰতিখন পূজাস্থলীত যেতিয়া দৰ্শন কৰিব সেইসমূহত অধিক সতৰ্কতা অৱলম্বন কৰাৰ প্ৰতিখন পূজা মণ্ডপস্থলীৰো অৰ্থাৎ ইয়াৰ দায়িত্ব বৃদ্ধি হ'ব এইবাৰ শাৰদীয় দুৰ্গা পূজাত। নিশ্চয়কৈ শত্ৰু দেশৰ চকু থকা বুলি উল্লেখ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বলেন। শত্ৰু দেশৰ চকু আছে, গতিকে অতি স্পৰ্শকাতৰ এটা বিষয়। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিব বুলি কোৱা হৈছে। কিন্তু এইখিনি মুহূৰ্তত যদি বলেন আমি চাওঁ, বিশেষকৈ ৰাজ্যখনৰ কেইবাটাও সশস্ত্ৰ সংগঠনক মূলসুঁতিলৈ উভতাই অনাৰ প্ৰয়াস কৰা হৈছে আৰু তেনেদৰে যুদ্ধবিৰতি ঘোষণা কৰিছে কেইবাটাও সংগঠনে। আনহাতে শত্ৰু ৰাষ্ট্ৰৰ দৃষ্টি থকা বুলি উল্লেখ কৰাটোৱে কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে এইখিনি মুহূৰ্তত। বলে আৰক্ষী সঞ্চালক প্ৰধানে এটা কথা কৈছে, বিশেষ সন্ধিক্ষণ বুলি কোৱা হৈছে এই মুহূৰ্তখিনি। আৰু যি মুহূৰ্তখিনিৰ কথা বহিৰাজ্যৰ শত্ৰুৰ দৃষ্টি নিবদ্ধ আছে অসমত বুলি কোৱা হৈছে আৰু বিশেষকৈ গুৱাহাটী মহানগৰ বুলি কোৱা হৈছে আৰু যিকোনো সময়ছোৱাতে এই অপৰাধ সংঘটিত হ'ব পাৰে বুলি কোৱা হৈছে। গতিকে তেনে কিছুমান ইংগিত ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু যিসমূহ ইংগিত ইতিমধ্যে ইণ্টেলিজেঞ্চ ব্যুৰোৰ পৰা লাভ কৰিছে আৰক্ষী আৰু যিসমূহৰ ভিত্তিতেই মহানগৰবাসীক তথা ৰাজ্যবাসীক সতৰ্ক হোৱাৰ আহ্বান প্ৰদান কৰা হৈছে। গতিকে এই ইংগিত আচলতে কাৰ পক্ষে কোন সংগঠনৰ বিৰুদ্ধে প্ৰদান কৰা হৈছে সেয়াও নিশ্চিত লক্ষণীয় হৈ পৰিছে এই মুহূৰ্তত। যদিও বা সেইসমূহ সকলোবোৰ দিশ আৰক্ষীৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে কোৱা হোৱা নাই। সকলোৰূপে আৰক্ষী নিজৰ তৰফৰ পৰা যাতে অসমখন ৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ নিৰাপত্তা বা পূজাস্থলীসমূহত বিশেষভাৱে নিৰাপত্তা বেহু গঢ়িব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু মাথোন জনসাধাৰণক যিসকল ভক্তই পূজা চাবলৈ যাব সেইসকলকেই একে সময়তে তেখেতসকলক সজাগ আৰু সচেতন হোৱাৰ আহ্বান জনাইছে আৰু সেই সজাগ আৰু সচেতন হ'লে নিশ্চিতভাৱে দুষ্ট চক্ৰৰ যি চকু বা দুষ্ট চক্ৰৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিব বা তেনেকুৱা ধৰণৰ এটা চিন্তাধাৰাৰে কিছু সময় পূৰ্বে সেই ধৰণৰ ভাষ্য আগবঢ়াইছে তেখেতে। গতিকে এতিয়া প্ৰতিগৰাকী মহানগৰবাসী তথা যিসকল ভক্তই পূজাস্থলীত যাবলৈ যাব, গতিকে পূজাৰ প্ৰাক মুহূৰ্তত বা পূজাৰ পিছতেই হওক এই সময়খিনি অধিকভাৱে লক্ষ্য কৰাটো বা সজাগ আৰু সচেতন হোৱাৰ এই মুহূৰ্তত যি আৰক্ষীৰ যি পৰামৰ্শ সেই পৰামৰ্শ মানি চলাটো অত্যন্ত প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। নিশ্চয়, যিহেতু এইখিনি সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বা এটা ইংগিত প্ৰদান কৰিছে, জটিল সন্ধিক্ষণ বুলি কৈছে এইখিনি সময়। যদি বলেন আমি চাওঁ, যেতিয়া গুৱাহাটী মহানগৰীত কিন্তু বহু কুটাঘাতমূলক ঘটনা সংঘটিত হৈ আছে, সৰু ডাঙৰ শেহতীয়াকৈ ডকাইতিকাণ্ড বৰ্ষাপাৰাত সংঘটিত হৈছে, গুলীচালনাৰ ঘটনা সংঘটিত হৈছে, লগতে চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত আছে। ৰাইজ সজাগ সতৰ্ক হ'বই লাগিব। কিন্তু যিখিনি ইংগিত প্ৰদান কৰা হৈছে এইখিনি সন্দৰ্ভত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়ৰ কিবা বৈঠক বা তেনেকুৱা ধৰণৰ কিবা তথ্য লাভ কৰা হৈছে নেকি এই বিষয়টো নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰাৰ ক্ষেত্ৰত? চাওক, ইতিমধ্যে ইনপুট আৰক্ষীয়ে লাভ কৰাৰ পিছতে সমগ্ৰৰূপে ৰাজ্যখনৰ আৰক্ষী থানা তথা গুৱাহাটী মহানগৰীৰ বিশেষভাৱে সেই থানাসমূহলৈকে ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰা হৈছে আৰু সেইসমূহ স্থানত ইতিমধ্যে ক'ত জনবহুল যিসমূহ স্থান থাকিব, যিসমূহ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ স্থানৰূপে যিসমূহ বিবেচিত স্থান পূৰ্বৰে সেইসমূহ চিনাক্ত কৰি সেইসমূহ স্থানত নিৰাপত্তা বেহুৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আপুনি কোৱাৰ ধৰণে যে অধিকভাৱে গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে আৰু সেই অপৰাধজনিত ঘটনাসমূহৰ আঁৰৰ ৰহস্যও উদ্ঘাটন কৰাৰ কাৰণে আৰক্ষী সুকীয়াকৈ টীম তেখেতসকলে গঠন কৰি তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। কিন্তু মূলতঃ বিষয় হৈছে যে ইতিমধ্যে যে বহিৰাজ্যৰ কথা ইংগিত প্ৰদান কৰা হৈছে সেই কথাই আচলতে এই মুহূৰ্তত আটাইতকৈ ৰহস্যৰ এটা সৃষ্টি কৰিছে বা শংকিত কৰি তোলা হৈছে। গতিকে সেইসমূহ স্থানত বিশেষকৈ পূজাস্থলীসমূহত যেতিয়া জনসাধাৰণ সমাৱেশ ঘটিব, জনসাধাৰণ যেতিয়া যাব তেতিয়াহ'লে অধিক সষ্টমভাৱে জনতাই যেতিয়া জনবহুল স্থানত প্ৰৱেশ কৰিব তেখেতসকলে অধিক সষ্টম হোৱাৰ তাৰ প্ৰয়োজনীয়তা আছে। আৰু তেনেদৰেই আচলতে যদি সেই পূজা দৰ্শন কৰিবলৈ যায় বা পূজা মণ্ডপলৈ যায় তেতিয়াহ'লে সেই পৰিৱেশ বা সেই যি আশংকা কৰা হৈছে আশংকাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'ব।
নিশ্চয় ৰাইজ সজাগ আৰু সতৰ্ক হ'ব লাগিব যেহেতু এটা ইংগিত প্ৰদান কৰা হৈছে জটিল সন্ধিক্ষণত থকা বুলি কোৱা হৈছে বলেন আপোনাক বিদায় জনাইছো এইখিনি মুহূৰ্তত আমি আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আজি পুৱাৰ ভাগত সংবাদ মাধ্যমক সম্বোধন কৰি দুৰ্গা পূজা উপলক্ষে এইখিনি এক প্ৰকাৰ সতৰ্কবাণী দিছে আৰক্ষীয়ে দৃষ্টি ৰাখিব তাৰ সমান্তৰালকৈ ৰাইজেও সহযোগ কৰিব লাগিব স্পৰ্শকাতৰ স্থানত যোৱাৰ ক্ষেত্ৰত ৰাইজেও কিছু সজাগ আৰু সতৰ্ক হৈ এইবাৰৰ দুৰ্গা পূজা উপভোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজকন্যা গোচৰ ক্ৰমাৎ ঘটনাই লৈছে নতুন নতুন মোৰ ৰাজকন্যাৰ কোন কোন ক্ষমতাশালীৰে আছে মিতিৰাণী ৰাজকন্যাই বাহন দুৰ্ঘটনা কৰা দিনা ক'ত কিদৰে চলিছিল পাৰ্টিত ৰাজকন্যাৰ সৈতে কোন কোন আছিল অচিৰে ফাদিল হ'ব সকলো তথ্য কিয়নো ৰাজকন্যা গোচৰৰ তদন্তৰ সৈতে আহি পৰিছে এইবোৰ প্ৰশ্নৰো উত্তৰ খোদ আৰক্ষী সঞ্চালক প্ৰধানে দিলে তাজ ভিভান্তাৰ পাৰ্টিৰ চিচিটিভি দৃশ্য সংগ্ৰহৰ নিৰ্দেশ পাৰ্টিত কোন কোন আছিল কি সেৱন কৰিছিল সকলো তথ্য সংগ্ৰহৰ নিৰ্দেশ দিলে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই এতিয়া বৰ্তমান অনুসন্ধান চলি আছে আজিও ডিচিপিক কৈছোঁ যে পাৰ্টিটো কি আছিলে চিচিটিভি ফুটেজবিলাক আনিব লাগে চাব লাগে তাত কাৰবাৰটো চলিছেনে বা যিখিনি চৰকাৰৰ নিয়ম নীতি সেইখিনি পালন কৰি থকা হৈছেনে ইত্যাদিখিনি চাবলৈ মই টেলিফোনত কৈছোঁ ইতিমধ্যে গতিকে এইখিনি অনুসন্ধানত নিশ্চয় ওলাব কিবা এনেকুৱা এটা ঘটনা যিটো ঘটনাত দুৰ্ভগীয়া শ্ৰমিক শ্ৰেণীৰ ব্যক্তিক আঘাত কৰা হৈছে কাৰোবাৰ হেমাহিৰ কাৰণে কাৰোবাৰ অহংকাৰৰ কাৰণে কাৰোবাৰ মদমত্ত স্বভাৱৰ কাৰণে এই সময়ত তেখেতলোকে ৰাইট কাইণ্ড অফ ছেকশ্যনছবিলাক লগাই কোৰ্টত বলিষ্ঠ ধৰণেৰে প্লেচ কৰিব লাগিছিল এইটো কৰা হোৱা নাই ভিতৰুৱা সূত্ৰৰ মতে 1 অক্টোবৰৰ দিনা হোটেল তাজ ভিভান্তাত এগৰাকী চিকিৎসক পুত্ৰৰ বাৰ্থডে পাৰ্টি চলিছিল য'ত উপস্থিত আছিল আৰক্ষী প্ৰশাসনৰ বৰমূৰীয়া নেতাও 9 বজালৈকে পাৰ্টি উদযাপনৰ বাবে প্ৰশাসনে অনুমতি দিছিল পিছে মাজনিশালৈকে চলা এই পাৰ্টিৰ পৰাই ওলাই আহিছিল ৰাজকন্যা আৰু তাৰ পিছ মুহূৰ্ততে ৰাজকন্যাৰ বাহনৰ খুন্দাত উফৰি পৰিছিল শ্ৰমিক পথচাৰী আমাৰ হাতত পুৰা শেহতীয়া তথ্য অনুসৰি 1 অক্টোবৰৰ নিশা হোটেল তাজ ভিভান্তাত হৈছিল এগৰাকী চিকিৎসকৰ সন্তানৰ জন্মদিনৰ পাৰ্টি আৰু এই জন্মদিনৰ পাৰ্টিৰ ইভেণ্টৰ দায়িত্ব লৈছিল খোদ ৰাজকন্যা বৰুৱাই আৰু তাতেই দুপৰ নিশালৈ সুৰাপান কৰি ৰাজপথলৈ ওলাই আহি মহতিয়াই নিছিল সেই 9জনকৈ ব্যক্তিক ইয়াৰ পিছত ৰাজকন্যাক সুৰক্ষা দিবলৈ কোনে কোনে চেষ্টা চলালে সদ্যহতে তাৰো চলি আছে তদন্ত আনহাতে ICUৰ কোমল বিচনা এৰি 14 দিনৰ ন্যায়িক জিম্মাত কাৰাগাৰৰ কোঠাত এতিয়া বিচাৰৰ অপেক্ষাত কটাইছে ৰাজকন্যাই ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত দিছপুৰ থানাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা ভাস্কৰ আজি দ্বিতীয়টো দিনৰ বাবে জেৰা চলোৱা হৈছে জেৰা কালত বহুতো তথ্য ইতিমধ্যে তদন্তকাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছে তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে এইখিনি মুহূৰ্তত আৰু কিবা নতুন তথ্য লাভ কৰা হৈছে ভাস্কৰ চাওক ইতিমধ্যে যোৱাকালি দিনটোত আমি দেখিবলৈ পাইছিলোঁ কেনেদৰে দিনজোৰা আচলতে জেৰা চলোৱা হৈছিলে চিকিৎসক নবনীল বৰুৱাক লগতে হস্পিটেল কৰ্তৃপক্ষ আৰু একেই দৃশ্যাংশ আমি আজি দেখিবলৈ পাইছিলোঁ আজি পুৱা ঠিক 10:20 দিছপুৰ আৰক্ষী থানাত হাজিৰ হৈছিল চিকিৎসক নবনীল বৰুৱা আৰু লগতে এগৰাকী নাৰ্ছ আৰু অধীক্ষক আৰু তেওঁলোকে পৃথকে পৃথকে ৰাখি আছিলে সোধপোছ কৰা হৈছিলে কিন্তু দিনৰ বেছিভাগ সময় আমি তেওঁলোকক বহাই থোৱা দেখিবলৈ পাইছিলোঁ কাৰণ এতিয়া 5 বাজি গৈছে কিন্তু এতিয়াও তেওঁলোকক বহাই থোৱা হৈছে আৰু শেহতীয়াকৈ যদি আমি আমাৰ হাতত যি তথ্য সেই তথ্য আমি ইতিমধ্যে কিছু সময় পূৰ্বে আমাৰ যি বাতৰি সেই বাতৰিত পৰিৱেশন কৰিছিলোঁ যে সেইদিনা নিশা আচলতে এগৰাকী চিকিৎসকৰ অভিজাত চিকিৎসক সেইগৰাকী মই নাম এই মুহূৰ্তত ক'ব খোজা নাই সেই অভিজাত চিকিৎসকগৰাকীৰ সন্তানৰ আচলতে জন্মদিনৰ পাৰ্টি আছিলে আৰু সেই জন্মদিনৰ পাৰ্টিৰ ইভেণ্টৰ দায়িত্বত আছিলে এইগৰাকী ৰাজকন্যা আৰু ৰাজকন্যাৰ সেই যি ইভেণ্টৰ পাৰ্টি যি আয়োজন কৰিছিলে সেই পাৰ্টিটোত সেই চিকিৎসকগৰাকী সেই পাৰ্টিটোত বহুকেইগৰাকী হাই প্ৰফাইল ব্যক্তি তাত উপস্থিত আছিলে সেইদিনা আৰু ইতিমধ্যে জিলা উপায়ুক্তগৰাকীয়ে স্পষ্টভাৱে কৈছে কাৰণ তেওঁ সেই পাৰ্টিটোৰ যেহেতু অনুমতি গ্ৰহণ কৰিছিলে সেই অনুমতি কেৱল তেওঁ 9 বজালৈ দিছিলে কিন্তু 9 বজাৰ পাছত কেনেদৰে সেই পাৰ্টি ইমান নিশা
পুৱতি নিশালৈ হ'ল সেয়া আচলতে তেওঁ তদন্ত আওতাত বিচাৰিছে কাৰণ ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছে যে যিহেতু তেওঁ সেই পাৰ্টিটোৰ CCTV ভিজুৱেল আচলতে সংগ্ৰহ কৰিব কিন্তু কথাটো হৈছে যদিহে আচলতে সেই পাৰ্টিৰ CCTV ভিজুৱেল সংগ্ৰহ কৰা হয় নিশ্চয়কৈ বহু আমোলা বিষয়াৰ হয়তো মুখা খুল কৰাৰ সম্ভাৱনা আছে কাৰণ সেই সময়ত সেই নিশা কোভিড প্ৰট'কল ভংগকাৰী পুৱতি নিশালৈ সেই যি বাৰ্থডে পাৰ্টি আয়োজন কৰিছিল সেই বাৰ্থডে পাৰ্টি কিন্তু বহু হাই প্ৰফাইল নেতা ইয়াত আছিলে কিন্তু সেইটো হৈছে আচলতে ইয়াত তাজ বিপান্তাৰ বা পাৰ্টি সম্পৰ্কীয় তথ্য এই মুহূৰ্ততে আনটো প্ৰসংগলৈ আহোঁ যিহেতু নৱনীল বৰুৱা প্ৰসংগলৈ আহিছে কাৰণ নৱনীল বৰুৱাৰ প্ৰসংগত যোৱাকালি দিনটোত যি জেৰাত বহুকেইটা তথ্য লাভ কৰিছিলে ইতিমধ্যে আমি এটা মোবাইলৰ এটা স্ক্ৰীনশ্বট পাইছিলোঁ যিটো মেছেজত স্পষ্ট আছিলে যে ৰাজকন্যাই কেনেদৰে নৱনীল বৰুৱাক বা অনুৰোধ জনাইছিলে যদিহে আচলতে তেওঁক ICUত ভৰ্তি নকৰায় তেনে তেওঁ আত্মহত্যা কৰিব এই মেছেজৰ স্ক্ৰীনশ্বট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে গতিকে সেয়া আচলতে নৱনীল বৰুৱাই যে এটা কথা মিছা কৈছিলে সেইটো স্পষ্ট হৈ পৰিল নৱনীল বৰুৱাই প্ৰথমেই যোৱাকালি আহি উপস্থিত হৈছিলে যে ৰাজকন্যাক চিনি নাপায় কিন্তু যদি ৰাজকন্যাক চিনি নাপায় তেওঁ হোৱাটছআপৰ সৈতে কেনেদৰে কথা পাতিছিলে সেয়া আচলতে যে পুনৰবাৰ চিকিৎসকগৰাকী আচলতে ভুল মাতিছে বা মিছা মাতিছে সেয়া আচলতে স্পষ্ট হৈ পৰিল আনহাতে এই মুহূৰ্তলৈ আমি যিমান দূৰ জানিছিলোঁ কাৰণ তেওঁ যোৱা 4 তাৰিখে যিদিনাখন ৰাজকন্যাক ভৰ্তি হৈছিল তাৰ পিছদিনাখন তেওঁ DGPৰ সৈতে আচলতে কথা হৈছিলে চিকিৎসকগৰাকীৰ আৰু সেই সময়ত DGPক তেওঁ সুধিছিলে যে আচলতে ৰাজকন্যা গ্ৰেপ্তাৰ হ'ব নেকি কাৰণ যদিহে আচলতে তেওঁ চিনাকি নাছিলে কাৰণ ৰাজকন্যা গ্ৰেপ্তাৰ হোৱাক লৈ ইমান তেওঁ আচলতে জনাৰ কি প্ৰয়োজন আছিল কাৰণ তেওঁ কেৱল চিকিৎসক তেওঁ চিকিৎসা প্ৰদান কৰাৰ দায়িত্ব আচলতে সেই অভিযুক্ত সেই যুৱতীগৰাকীক আচলতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ নকৰে সেয়া আচলতে তেওঁ সোধাৰ কোনো প্ৰয়োজন নাছিলে কিন্তু তেওঁ ফোনযোগে আচলতে আৰক্ষী সঞ্চালক প্ৰধানক তেওঁ সুধিছিলে যে আপুনি আচলতে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিব নেকি কিন্তু DGPয়ে একেমুখে কৈছিল যে গ্ৰেপ্তাৰ কৰা হ'ব আৰু সেয়া ইতিমধ্যে আজি সংবাদ মেলযোগে আচলতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এই কথা আচলতে সকলো বিপৰীত কৈছে কাৰণ তেওঁ যোৱাকালি একাংশ সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পাইছিলে যে ৰাজকন্যাক ভৰ্তি কৰাৰ প্ৰাক্ষণত নৱনীল বৰুৱাই আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কথা পাতিছিলে যেতিয়া এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল তেতিয়া তাৎক্ষণিকভাৱে আজি পুৱাৰ ভাগত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই কথা বিৱৰি কৈছিল যে তেওঁ ফোন কৰাটো হয় কিন্তু সেয়া তেওঁ আচলতে যি সময়ত ফোন কৰিছিল সেই সময়ত 4 তাৰিখ আছিলে আৰু সেই সময়ত নৱনীল বৰুৱাৰ সৈতে তেওঁ কথা পতাটো হয় কিন্তু তাত তেনেকুৱা কোনো ধৰণৰ আচলতে তেওঁ মন্তব্য আগবঢ়োৱা নাছিল স্বাস্থ্য বা পৰীক্ষা কৰাৰ ক্ষেত্ৰত বা যি ধৰণৰ স্বাস্থ্য বা যি ধৰণৰ আচলতে স্বাস্থ্য সেৱা দিয়া হ'ল বা যি ধৰণে ICU ৰখা হ'ল সেই সম্পৰ্কে তেওঁ কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাছিল তেওঁ এটা কথা কৈছিল হয় নিশ্চয় তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব গতিকে সেই ঘটনাৰ বা সেই ধৰণৰ তথ্য ইতিমধ্যে তেওঁ যিহেতু দিছিলে গতিকে আৰক্ষী সঞ্চালক প্ৰধানকে কৈ দিছে আৰু আৰক্ষী সঞ্চালক প্ৰধানকে এটা কথা কৈছে কাকো সাৰি যাবলৈ দিয়া নহ'ব যোন দোষী হয় তেওঁ শাস্তি পাবই কাৰণ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আছে মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কৈছে কোনো আচলতে ইয়াৰ পৰা সাৰি যাব নোৱাৰে স্বাস্থ্য বিভাগৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে কাৰণ মেডিকেল বোৰ্ডৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিছিল মিথ্যা চৰা আশ্ৰয় লৈছিল GNRC হস্পিটেল গতিকে হস্পিটেল কৰ্তৃপক্ষ চিকিৎসকক সাৰি যাব দিয়া নহ'ব যাৰ ফলশ্ৰুতিত 2টা দিন আজিও গোটেই দিনটো আচলতে তেওঁক বহাই ৰখা হৈছে গোটেই দিনটোত আচলতে তদন্তকাৰী বিষয়াই দুজনকৈ আচলতে শিক্ষক বিষয়াই পৃথকে তেওঁ ফুটপুচ কৰি থকা আমি দেখিবলৈ পাইছিলোঁ কাৰণ পুৱা 10:30 বজাৰ পৰা আজিও একেই 5 বাজি গৈছে এতিয়াও তেওঁক সোধা পোছা কৰি থকা আছে এতিয়াও তেওঁক ৰখাই থোৱা হৈছে যোৱাকালি নিশা 9 বজাত স্বাস্থ্য পৰীক্ষা কৰি যাবলৈ দিয়া হৈছে কিন্তু এতিয়া এই মুহূৰ্তলৈ তেওঁক যাবলৈ দিয়া হ'ব নহয় আজি তাৰিখত সেয়া কোনো নিশ্চিত নহয় হয়তো কিছু সময়ৰ পাছতে সেয়া স্পষ্ট হৈ পৰিব যে আজি তাৰিখত নৱনীল বৰুৱাক যিহেতু দ্বিতীয় দিনৰ বাবে জেৰা চলোৱা আছিল সেই জেৰা অন্তত তেওঁক যাবলৈ দিয়া হ'ব নে পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব জয়ন্ত নিশ্চয় এতিয়াও প্ৰশ্ন ৰৈছে যে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব নে নহয় কিন্তু কিছু সময় অপেক্ষা কৰিব লাগিব ভাস্কৰ লগতে আপুনি কেইবাটাও কথা উল্লেখ কৰিলে ভাস্কৰ প্ৰতিবেদনতো সেইখিনি কথা উল্লেখ কৰিছে বাৰ্থডে পাৰ্টি চলিছিল এগৰাকী হাই প্ৰফাইল চিকিৎসকৰ পুত্ৰৰ আনহাতে বহু হাই প্ৰফাইল ব্যক্তিও তাত উপস্থিত আছিল এতিয়া প্ৰশ্ন উত্থাপন হয় যে সেই সকল ব্যক্তিৰ হেঁচাতেই 24 ঘণ্টাৰ পিছতে মুকলি হৈ আহিছিল নেকি ৰাজকন্যা বৰুৱা লগতে প্ৰশ্ন হয় ভাস্কৰ তাজ বিভান্তা কৰ্তৃপক্ষ কেতিয়া তদন্তৰ আওতালৈ আহিব যিহেতু আজি আৰক্ষী অঞ্চলক প্ৰধানগৰাকীয়ে নিজে কৈছে যে CCTV ফুটেজ সংগ্ৰহ কৰা হ'ব তাজ বিভান্তাৰ চাওক আমি হয়তো একমাত্ৰ সংবাদ প্ৰতিষ্ঠান যিয়ে আমি প্ৰথমৰ পৰা বাৰে বাৰে কৈ আছোঁ যে তাজ বিভান্তাক তদন্ত আওতাত অনাৰ প্ৰয়োজন বা তাজ বিভান্তাক আচলতে সমন জাৰি কৰিব লাগে বা যি স্বাস্থ্য বিভাগে হওক তেওঁ কোভিড প্ৰট'কল ভংগ কৰাৰ বাবে আচলতে তেওঁলোকে কাৰণ দৰ্শাৰ জাননী প্ৰেৰণ কৰিব লাগে কাৰণ যদিহে তাজদৰৰ দৰে আচলতে পঞ্চতাৰকা হোটেলে এনেদৰে চৰকাৰী নিৰ্দেশনা সংগুষ্ট কৰি আচলতে পুৱতি নিশালৈ এনেদৰে ফুৰাৰ পাৰ্টিৰ আয়োজন কৰে তেন্তে আন যিসমূহ হোটেল থাকিব সেইসমূহৰ ক্ষেত্ৰত যিহেতু যি ধৰণে চৰকাৰ প্ৰশাসন কঠোৰ
তেনে ক্ষেত্ৰত কিহৰ বাবে আচলতে নৰম পন্থা অৱলম্বন কৰিছে তাজক লৈ তাৰ বাবে আচলতে সকলোৱে প্ৰশ্নৰ অৱতাৰণা কৰিছিলে। তাৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আজি সংবাদমেলযোগে ক'লে যে তাজত এই যি পুৱতি নিশালৈ যি ধৰণৰ পাৰ্টি হৈছিল 1 তাৰিখৰ নিশা সেই পাৰ্টিৰ সকলো CCTV ভিজুৱেল সংগ্ৰহ কৰা হ'ব। কিন্তু সঁচাকৈ যদি এই CCTV ভিজুৱেলৰ সংগ্ৰহ কৰি সেয়া তদন্ত সঁচা অৰ্থত যদি আগবঢ়াই নিয়া হয় নিশ্চয়কৈ বহু আমোলা বিষয়ৰ আচলতে মুখা খুলিব। কাৰণ আমাৰ হাতত কেইজনমান বিষয়া আমোলা বিষয়াৰ নাম এই মুহূৰ্তত আহি পৰিছে যিটো আমি এই মুহূৰ্তত ৰাজহুৱা কৰিব নোৱাৰোঁ। সেই আমোলা বিষয়াসকল সেইদিনা বাৰ্থডে পাৰ্টিত পুৱতি নিশালৈ সুৰাপান কৰি তাত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে কোভিড প্ৰট'কল চৰকাৰী নিৰ্দেশনাক অমান্য কৰি সেইদিনাখন সেই তাজ বিমানত সেই পাৰ্টিত আছিলে আৰু সেই পাৰ্টি শেষ কৰিয়ে 1:30 বজাত অৰ্থাৎ 1:45 নিজৰ চেভুলেট বাহনে ওলাই আহি ৰাজকন্যা ৰাজপথত মহতিয়াই আনিছিল সেই 9জনকৈ লোকক। গতিকে যদি আচলতে আৰক্ষী সঞ্চালক প্ৰধানকে যি ধৰণৰ আজি স্পষ্টীকৰণ দিছে যে CCTV ভিজুৱেল সংগ্ৰহ কৰি তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াব CC কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি তদন্তৰ নিৰ্দেশ দিছে। লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে স্বীকাৰো কৰিছে যে তদন্তত আৰক্ষীৰ গাফিলতি আছিল। এতিয়া প্ৰশ্ন হয় সেই তদন্তত গাফিলতি কৰা আৰক্ষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব নে নহয়। পৰ্যায়ক্ৰমে যথেষ্ট লক্ষণীয় হ'ব এই তদন্ত প্ৰক্ৰিয়াই কি পৰ্যায় লাভ কৰে। ভাস্কৰ, এই মুহূৰ্তত আপোনাক বিদায় জনাইছোঁ আৰু ভাস্কৰে প্ৰতি মুহূৰ্তৰ আপডেট জনাই আহিছে ৰাজকন্যা বৰুৱাৰ বিতৰ্ক সন্দৰ্ভত। বিতৰ্কত কেইবাগৰাকী লোক হয়তো সোমাই পৰিব পাৰে অনাগত সময়ছোৱাত। আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ। তাজ ভিভান্তালৈ জাননী প্ৰেৰণ দিছপুৰ আৰক্ষীৰ। 1 অক্টোবৰৰ নিশা হোৱা পাৰ্টিৰ ফুটেজ বিচাৰি জাননী প্ৰেৰণ কৰিছে দিছপুৰ আৰক্ষীয়ে। ফুটেজ লাভ কৰিলে স্পষ্ট হ'ব সেই পাৰ্টিত কোন কোন লোক উপস্থিত আছিল। তদন্তৰ আওতালৈ আহিব তাজ ভিভান্তা। এইখিনি মুহূৰ্তৰ ডাঙৰ খবৰ। অৱশেষত তাজ ভিভান্তালৈ জাননী প্ৰেৰণ দিছপুৰ আৰক্ষীৰ। নিউজ 18ত আমি এই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ কৰি আহিছোঁ। নিউজ 18ত বাৰে বাৰে আমি এই প্ৰশ্ন উত্থাপন কৰিছোঁ যে কিয় তাজ ভিভান্তাক এই পৰ্যন্ত তদন্তৰ আওতালৈ অনা হোৱা নাই। আৰু অৱশেষত এই মুহূৰ্তত আমি জনাইছোঁ তাজ ভিভান্তালৈ জাননী প্ৰেৰণ কৰিছে দিছপুৰ আৰক্ষীয়ে। 1 অক্টোবৰৰ নিশা হোৱা পাৰ্টিৰ ফুটেজ বিচাৰি জাননী প্ৰেৰণ আৰক্ষীৰ। ফুটেজ লাভ কৰিলে স্পষ্ট হ'ব সেই পাৰ্টিত সেইদিনা কোন কোন লোক উপস্থিত আছিল। ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তাজ ভিভান্তাৰ ফুটেজ CC কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। আৰু এইখিনি মুহূৰ্তৰ খবৰ তাজ ভিভান্তালৈ জাননী প্ৰেৰণ কৰিছে দিছপুৰ আৰক্ষীয়ে। আৰু কাৰ কাৰ মুখা খোল খাব অনাগত সময়ত সেয়া স্পষ্ট হ'ব। বিতৰ্কিত ৰাজকন্যা বৰুৱাই ইতিমধ্যে মুখা খুলিছে বহুকেইজনৰ আৰু অনাগত সময়তো আৰু বহু লোকৰ মুখা খোল খোৱাৰ সম্ভাৱনা আহি পৰিছে। পুৱতি নিশালৈকে পাৰ্টি চলিছিল তাজ ভিভান্তাত। হাই প্ৰফাইল বাৰ্থডে পাৰ্টি চলিছিল আৰু তাৰ পিছতে সংঘটিত হৈছিল সেই ভয়ানক পথ দুৰ্ঘটনা। খুৰাৰ দাগিত মাতাল হৈ গাড়ী চলাই পথ দুৰ্ঘটনা সংঘটিত কৰিছিল বিতৰ্কিত ৰাজকন্যাই। আৰু ৰাজকন্যাৰ এয়াই প্ৰথম পথ দুৰ্ঘটনা নহয়, ইয়াৰ পূৰ্বে বহু দুৰ্ঘটনা সংঘটিত কৰিছিল। ৰাজপথত উদ্ভণ্ডালিৰ সৃষ্টি কৰি আহিছিল। অৱশেষত ৰঙাঘৰৰ আলহী হ'ল ৰাজকন্যা বৰুৱা। আৰু ৰাজকন্যা বৰুৱা গ্ৰেপ্তাৰৰ লগে লগে বহু দিশ এই মুহূৰ্তত উন্মোচিত হৈছে। আৰু শেহতীয়াকৈ তাজ ভিভান্তা কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে দিছপুৰ আৰক্ষীয়ে। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছোঁ এটি বাণিজ্যিক বিৰতি। আটাইতকৈ সবল আৰু